ৰঙ উৎসৱ যি হ'লি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে পলসাগুৰি নামঘৰত আজি ৰঙ উৎসৱ অনুষ্ঠিত কৰিছে, কি ক'ব? আমাৰ পলসাগুৰিত বহু প্ৰাচীন কালৰ পৰাই এইবিলাক ৰঙৰ উৎসৱ ফাকুৱা আমি দৌল উৎসৱ হিচাপে পালন কৰি আহিছোঁ আৰু পৰম্পৰাগতভাৱে পৰম্পৰা ৰক্ষা কৰি আমি এই বছৰো ফাকুৱা উৎসৱটো আজি উদযাপন কৰিব লৈছোঁ। প্ৰথম আমাৰ এই কাৰ্যসূচীৰ নাম পাঠ হৈ আছে, ইয়াৰ পিছতে আপোনাৰ নাম হ'ব আৰু তাৰ পাছতে আমাৰ শংকৰ মন্দিৰত আমি নামলৈ যাম, তাতো আছে আমাৰ উৎসৱ। আৰু এই শংকৰ উৎসৱ তথা দৌল উৎসৱ আৰু ফাকুৱাৰ উপলক্ষে সমগ্ৰ অসমৰ লগতে আমাৰ গাঁৱৰ ফালৰ পৰা সমূহ অসমবাসীলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ৰঙৰ উৎসৱ ফাকুৱাই যাতে সকলোকে মনত আনন্দ দিয়ে, অন্তৰত আনন্দ দিয়ে আৰু সকলোৱে যাতে আনন্দ মনেৰে ৰঙৰ ফাকুৱা উৎসৱ পালন কৰি আমাৰ জাতীয় উৎসৱ জাতীয় সভ্যতা সংস্কৃতি ৰক্ষা কৰে, তাৰ কাৰণে মই সকলো অসমবাসীলৈ মই আবেদন শুভেচ্ছা জনাইছোঁ। যিটো নামঘৰত আজি আপোনাৰ ৰং গোসাঁই মন্দিৰ পাতিছে, সেইটো 17 বৰ্ষ চিনেমাত যোৱা বছৰ পাতি গৈছে, সেইটো পুৰণি নামঘৰ আৰু লগতে আপোনালোকৰ বিভিন্ন সামাজিক কামত আপুনি জড়িত হৈ আছে। আপোনাৰ নামটো কওকচোন। মোৰ নাম শ্ৰী মহৎ চন্দ্ৰ নাথ। হয়, মই ইয়াতে জন্ম হোৱা মোৰ 1947 চনত জন্ম, তাৰপৰা এতিয়া মোৰ বৰ্তমান 8 বছৰ হৈছে আৰু ইয়াত অলপ এটা চাকৰি কৰিছিলোঁ, বহুত দিন মই ঘৰত নাছিলোঁ আৰু ঘৰত যেতিয়াই ঘৰলৈ আহিলোঁ ৰিটায়াৰ হোৱাৰ পিছত মই আমাৰ এই অনুষ্ঠান প্ৰতিষ্ঠান অৰ্থাৎ সামাজিক কামবিলাকত কম বেছি পৰিমাণে সকলোতে সহযোগ কৰি আহিছোঁ আৰু সকলো অনুষ্ঠানতে মই উপস্থিত হৈ ৰাইজৰ উদগনি দিছোঁ যে আমি উৎসৱবোৰ পালন কৰি আমাৰ জাতীয় সভ্যতা সংস্কৃতি ৰক্ষা কৰিব লাগিব। এনেধৰণে মই বৰ্তমান চলি আছোঁ আৰু